মানুহবোৰে পুৰা চাইছে মই কাৰণ ভ্লগিং কৰি আহিছোঁ। আগৰ ভিডিঅ'টো চালেই যিহেতু তাৰ পিছৰখিনি আপোনালোকক দেখাবলৈ লৈছোঁ। এতিয়া ঘৰলৈ আহিলোঁ যিহেতু, আৰু ঘৰলৈ আহিলে বহুতখিনি কাম থাকে, ভিডিঅ'টো এডিট কৰিবলৈ সময় পোৱা নাছিলোঁ। মই এতিয়া এডিট কৰি মেলি আপোনালোকক দিছোঁ, গতিকে কেনেকুৱা লাগিলে জনাব, ভিডিঅ'টো সম্পূৰ্ণকৈ চাব দেই। ভাত বনাইছি, সোনকালে খাব লাগে। মোৰ কাৰণে চিন্তা নকৰিলে। খাওঁ জোলকণকে আৰু মই ধুনীয়াকৈ মাংস দি খামেই খালে। মই নিজে খাব পাৰিলে হ'ব। হৈ যাব নিজে খাব পাৰিলে, মই ধুনীয়াকৈ বনাই দিমেই। অথনিপৰা বনায়ে আছোঁ মই। দুপৰীয়া ভাতকেইটা বোলো বনাই থ'ব বোলে, তাৰপৰা আহি নিজে বনাবহিলগীয়া হৈছে মোৰ। হ'ব যাওক, মোবাইলটো আনি থৈ আহিব। ৰাইজ মোৰ ইয়াতে মাংস এতিয়া বনাম, ভাতটো মোৰ এইফালে বনি গ'ল, আৰু এইফালে গাহৰি মাংস, আলু, পিঁয়াজ, মাছ আনিবলৈ দিছোঁ বাৰু এতিয়া মোৰ কাৰণে। মাছ আনি দিব দাদাজনে ইয়াত থকা। এয়া নহৰু, কিন্তু আদা নহৰু কিহত খুন্দিম মই মানে এতিয়ালৈকে চিন্তা কৰি আছোঁ, ভাবি পোৱা নাই। ইয়াতে একো নাই মানে খুন্দিব পৰাকৈ। তাকে মাংসটো বনাওঁ আৰু কিবা এটা কৰিব লাগিব। এতিয়াহে পাইছোঁ সুন্দৰ একদম এয়া মানুহজনৰ কাৰণে গাহৰি বনি আছে, আৰু এয়া মোৰ কাৰণে মাছ, কচ মাছ, তেল মাছ খাম আৰু ধুনীয়াকৈ। এতিয়া মাংস বনাই আছোঁ, গাহৰি বনি আছে ৰাইজ, একদম পূৰা তেল তেল হৈ গৈছে। মাছ বনাম এতিয়া মজাকৈ। এয়া গাহৰি, আমাৰ ৰজা আৰাম দেখিছেনে, ঘৈণীয়েকজনীয়ে একদম বনাই আছে বোলে অকণমান ওলাই যাওঁ, টিভি পূৰা একেবাৰে পূৰা তেল তেল হৈ গ'ল। কালাৰ দেখিছেনে আপোনালোকে? এতিয়া পানী দিব পৰা হৈ গ'ল। এয়া পানী উতলিছে আৰু লাহেকৈ দিয়ে দিওঁ আৰু। মই গেছটো অকণ বঢ়াই দিছোঁ, এতিয়া গৰম পানী দি দিম ধুনীয়াকৈ, অকণমান দিম। মাংস মোৰ ৰেডি হৈ গ'ল ৰাইজ, কেনেকুৱা দেখিছে বাৰু? চাওক ৰাইজ কেনেকুৱা মজা হৈছে। মাছ হৈ গ'ল, ভাত হৈ গ'ল, এতিয়া খোৱাৰ কথা আৰু। নেমু টেঙা কাটা আকৌ তুমি, কি কৈছা? নহয় হেনো কেইবাদিনো নাই খোৱা ল'ৰাটোৱে। খাই দিয়া একদম। কেনেকুৱা হৈছে গোন্ধটো? ধুনীয়া হৈছে, খোৱা। খাই চাওঁ দেই অকণমান, খাই চাওঁ অকণমান, নহয় ভালকৈ খাই চাওঁ ধুনীয়াকৈ। নেমু অকণমান চেপিব লাগিব, অকণ নেমু নিদিয়াকৈ অকণমান টেষ্টটো চাওঁ। মজা, নিজে বনাইছোঁ, বহুত ধুনীয়া হৈছে, বহুত দিনৰ মূৰত গাহৰি জোলকণ খাইছোঁ। মাংস যিহেতু মই নাখাওঁৱেই, নেমু অকণমান চেপি লওঁ মজাকৈ। মানুহে চাই আছে চিনেমা। মোৰ এপিছো নাই, জোল মোৰ খাই হৈ গ'ল। এই দাদাহঁতক মাছ দুপিচ দি থৈ আহোঁগৈ, ভাত বনাই আছে যিহেতু। হৈছে নেক্সট ডে আৰু আমি যামগৈ, আৰু আমাৰ ৰুমলৈ লক্ষ্যক মাতিলোঁ ভাতকেইটা খাবলৈ, সিও যিহেতু গুৱাহাটীতে থাকে। আৰু মাছে বিলাহীয়ে ধুনীয়াকৈ বনালোঁ, মাংসও আছিলেই সেয়া কালিয়ে, সিও ভাতকেইটা খালে, আৰু আজি যামগৈ। এতিয়া ৰাস্তাতে নাৰিকল খাই হেনো এখেতে, আপোনালোক বস্তু এটা খাম দেই। দাম আছে। এই চকীখন কিমান এখন? কেনেকুৱা টেষ্টি নে? মিঠা নে? মিঠা। খোৱা চাহকণ খাই লোৱা, খুৱাই আছোঁ আৰু। গৰম চাহ আমি এতিয়া কৰি ৰখিছোঁ। এইখিনি বনজাৰা জখলাবন্ধা। জখলাবন্ধা হয়নে? চাহকাপ ইমান স্পেচিয়েল দেখিছেনে? মজা একদম। চিকেন পেটিছৰ লগত খাই দিছোঁ মজাকৈ। এইফালে চাওকচোন ৰাইজ, আপোনালোকক দেখাম বুলি ভিডিঅ'টো কৰিলোঁ। ৰাস্তাটো যে ইমান বেছি ধুনীয়া লাগিছে, কৃষ্ণচূড়া, ৰাধাচূড়া, সোণাৰু ইমান ধুনীয়াকৈ ফুলি আছে। ইমানেই ধুনীয়া প্ৰাকৃতিক সৌন্দৰ্য, মানে একদম চালে মানে মনটো কিবা এটা ভাল লাগি যোৱা, ভৰি যোৱা আৰু মানে ন। তাকে একদম উপভোগ কৰি কৰি আহি আছোঁ আমি দুয়ো, আৰু আপোনালোককো দেখুৱালোঁ। আকাশখনো চাওকচোন ইমান বেছি ধুনীয়া লাগিছে। আমি এতিয়া কাজিৰঙাৰ মাজতে আছোঁ, আৰু অকণমান ইয়াতে ৰখিলোঁ
তাতে আমি গৰু চালোঁ, হাতীও চালোঁ, মানে একদম চাই কৰি এতিয়া শেষত আমি বোকাখাটত ৰখিমগৈ। গতিকে ভিডিঅ'টো সম্পূৰ্ণকৈ চাই থাকিব। বোকাখাটৰ পুৰি চব্জি মানে বহুতৰ মুখত শুনি আছোঁ, বহুতৰে মুখত শুনিছোঁ মানে, কিন্তু আজিলৈকে ইমান এইটো ৰাস্তাত অহা যোৱা হৈছে যদিও মানে আজিলৈকে খাই পোৱা নাই। ভাবিছোঁ আজি অকণমান খাম আৰু আপোনালোককো দেখুৱাম, কেনেকুৱা লাগিলে জনাম খাই পেলাই। গতিকে সম্পূৰ্ণকৈ চাই থাকক। একেবাৰে আমি গৈ পেলাই বোকাখাটত লগ পাই আছোঁগৈ দেই ৰাইজ। এতিয়া আমি আহি পেলাই হালধিবাৰী বুঢ়ীমাই মন্দিৰত অকণমান ৰখিছোঁহি, যিহেতু এইফালে গ'লে মাক দৰ্শন নকৰাকৈ গ'লে মানে মনটো ভাল নালাগে, নহয়নে বাৰু? সকলোৱে ৰখেই, আমিও ৰখিছোঁ। এতিয়া আমি অকণ দেৰি ৰখি পেলাই আহিলোঁ আৰু চাওকচোন পুৰি চব্জি পাই গ'লোহি। মানে একদম আজি প্ৰথম ট্ৰাই কৰিম যে একদম মনটো কিবা এটা ভাল লাগি আছে মুঠতে। আৰু আপোনালোকে ধৰিব পাৰিছে নিশ্চয়, বহুতেই খাইছেই, মই কিন্তু একদম আজি ফাৰ্ষ্ট টাইম দেই। গতিকে খাই কৰি লওঁ ৰ'ব। উঠা হৈ গ'লে ইমান নাখায়। খাই কৰি ঘৰলৈ পেৰা লৈ মেলি এতিয়া ঘৰলৈ আহি আছোঁ। পালোহি ঘৰ, আহি একদম পূৰা মাংস বনোৱাত লাগি গৈছোঁ ৰাইজ। আজি আলহী আহিছে আমাৰ ঘৰলৈ, আহি মানে ৰখিবলৈ পোৱাই নাই, একদম মাংস বনোৱাত লাগি গৈছোঁ। হাঁহৰ মাংস এইফালে বনাই আছোঁ, হাঁহ কোমোৰা। আপোনালোককো অকণমান লগতে দেখাই দিছোঁ, চাই থাকক। বতৰ ডাৱৰীয়া, হাঁহৰ মাংস বনাইছোঁ, হাঁহ আৰু কোমোৰা। হ'ব আৰু হৈছে আৰু খাব পৰা মানে জলপান হ'লে আমাৰ খাব পৰা হ'ব ভালকৈ। বাকী মাংস কালাৰটো কেনেকুৱা দেখিছা? ঠিকে আছে, খাবলৈ ভাল লাগিব। ঠিক আছে দিয়া তেতিয়াহ'লে। ভাত খাব পৰা হৈ গ'ল, আলহীৰ কাৰণেও ভাত বাঢ়িলোঁ। এইফালে হাঁহ আৰু কোমোৰা, তাৰপিছত আপোনাৰ ৰঙালাওৱে দাংমাহে জলকীয়া ভাজি, আমিও খাই কৰি লওঁ আজিলৈ। বাই।